নমস্কাৰ, মই আপিউল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ ছ'চিয়েল ছায়েন্সৰ যিটো পাৰ্ট 3 আছে, ভাৰতৰ কৃষি আৰু উদ্যোগ। চ' এইটো পাঠত আমাৰ ভাৰতৰ কৃষি আৰু উদ্যোগৰ বিষয়ে উল্লেখ আছে। আমাৰ ভাৰতত কি কি খেতি কৰা হয়, কি কি উদ্যোগ আছে, সেইবিলাকৰ বিভিন্ন ধৰণৰ শিল্প উদ্যোগ আছে, সেইবিলাকৰ বিষয়ে ইয়াত এইটো পাঠত আমাক উল্লেখ কৰা আছে। চ' এইটো পাঠত তোমালোকে পেজটো সলাই চাবা। তোমালোকে ইয়াত অনুশীলনী দেখা পাবা পেজ নম্বৰ 26 তোমালোকে ওপৰত অনুশীলনী 1 পাবা, অনুশীলনী 2, অনুশীলনী 3টা আছে, অনুশীলনী 3 লৈকে পাবা। এই অনুশীলনী প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট। চ' যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। যেনেকৈ ওপৰত আমাক কৰি চোৱা বুলিও দিছে যে তোমালোকৰ অঞ্চলত কি কি প্ৰকাৰৰ কৃষি দেখিবলৈ পাইছা উল্লেখ কৰা। চ' এইবিলাক প্ৰশ্নৰ ভিতৰুৱা প্ৰশ্ন MCQ কেতিয়াবা বনাই দিয়া। চ' সেইখিনিও মই তোমালোকক ভিডিঅ'টোৰ শেষত কৈ দিম। প্ৰথমত আমি অনুশীলনী 1ৰ যিমানখিনি প্ৰশ্ন আছে সেইখিনি সলিউশ্যন কৰি লওঁ, টুৰ কৰি ল'ম, তাৰপিছত 3ৰ সলিউশ্যন বা উত্তৰখিনি কৰি ল'ম। আমাক যেনেকুৱা অনুশীলনী 1ৰ 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চ' গতিকে এইবিলাক মই উত্তৰবিলাক চব কিতাপৰ পৰাই আনিছোঁ। যেনেকুৱা ক নম্বৰ প্ৰশ্ন যে ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। চ' তোমালোকে চাবা নেক্সট পেজত, পেজ নম্বৰ প্ৰথম পেজত যি দিয়া আছে, পেজ নম্বৰ 23 চাবা যে কৃষি ঋতুক প্ৰধানকৈ 3টা ভাগত ভগোৱা হৈছে। গতিকে ভাৰতত কেইটা কৃষি ঋতু আছে? 3টা। কি কি? খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। ঠিক আছে। ঠিক একেদৰে 2 নম্বৰ প্ৰশ্ন যিটো আছে, সববিলাক সলিউশ্যন মই টাইপিং আকাৰে লৈ আহিছোঁ, টেনশ্যন নকৰিবা। অকণমান পিছতে মই তোমালোকক দি আছোঁ। প্ৰথমত তোমালোকক মই কিতাপৰ পৰা এনচাৰখিনি দেখাই দিওঁ, তাৰপিছত মই টাইপিং আকাৰে দিম। যেনেকৈ খ নম্বৰ প্ৰশ্ন কৈছে যে ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়। চ' নেক্সট ইফালে পেজতে আছে, পেজ নম্বৰ 25তে চাব পাৰিবা। পেজ নম্বৰ 25 ওপৰতে আছে, ৰোপণ কৃষি বিষয়ে দিয়া আছে। চ' যেনেকুৱা আমাৰ এইটো অকণমান বনাই লিখিব লাগিব, ঠিক আছে, কাৰণ ইয়াত তোমালোকে জাষ্ট পঢ়িলে বুজি পাবা। যেনেকুৱা আমাৰ অসমত কি কৰে, চাহ খেতি ৰোপণ খেতিৰ উদাহৰণ। চ' এইটো দিয়া আছে, গতিকে এনচাৰ হিচাপে মই এইটোও দিছোঁ। যেনেকুৱা কুঁহিয়াৰ খেতিটো কি হয়, উত্তৰ প্ৰদেশত বিখ্যাত হয়, উত্তৰ প্ৰদেশতো পোৱা যায়, উৰিষ্যাতো পোৱা যায়, পশ্চিমবংগতো হয়, কিন্তু বেছি হাৰতকৈ বেছি কুঁহিয়াৰ খেতি ক'ত হয়, ৰোপণ খেতি, এইটো হৈছে উত্তৰ প্ৰদেশ। চ' এইটোৰ এনচাৰ মই লৈ আহিছোঁ। তাৰপিছত নেক্সট দিছে আমাক যে ঝুম খেতি কাক বোলে। চ' ঝুম খেতি আমি চাম। ঝুম খেতি ইফালে দিয়া আছে যে ইয়াত চাবা যে ঝুম খেতি বুলি কোৱা হয়, পেজ নম্বৰ 24, 24 পেজৰ ওপৰত ঝুম খেতি বুলি বিষয় দি আছে যে আমি লিখিব লাগিব যে ইয়াৰ পৰা লিখিব লাগিব যে 2-3 বছৰ একেৰাহে খেতি কৰাৰ পিছত মাটিডোখৰৰ উৰ্বৰতা কমি আহিলে আকৌ একেই পদ্ধতিৰে বেলেগ ঠাইত মাটি মুকলি কৰি খেতি কৰা হয়। এই কৃষি স্থায়ী নহয় বাবে ইয়াক স্থানান্তৰিত কৃষি বোলে। উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলবোৰত এই খেতিক ঝুম খেতি বুলি কোৱা হয়। গতিকে স্থানান্তৰিত খেতিক কৃষিক ঝুম খেতি বুলি কোৱা হয়। চ' ইয়াৰ পৰা ইয়ালৈকে উত্তৰটো কৰিব লাগিব। চ' ধুনীয়াকৈ লৈ আহিছোঁ, টেনশ্যন নকৰিবা। ঠিক আছে। তেনেকুৱা মিশ্ৰ কৃষি বুলি কি বুজা, ট্ৰাক ফাৰ্মিং কি, ওপৰতে আছে চাবা, ট্ৰাক ফাৰ্মিং। ঠিক আছে। চ' এতিয়া আমি টাইপিং আকাৰে এনচাৰখিনি চাই লওঁ, উত্তৰখিনি চাই লওঁ। পৃষ্ঠা নং 26ত অনুশীলনী 1ত আমাক 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি। আমি উত্তৰ কৰিম ভাৰতৰ কৃষি ঋতুক প্ৰধানকৈ 3টা ভাগত ভগোৱা হৈছে, খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়। ৰোপণ শস্যৰ খেতি কোন কোন ৰাজ্যত কি কি কৰা হয়। আমি উত্তৰ কৰিম ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন খেতি কৰা হয়। যেনে অসমত চাহ ধান ৰোপণ শস্য খেতি কৰা হয়, উত্তৰ প্ৰদেশত কুঁহিয়াৰ ৰোপণ শস্যৰ খেতি কৰা হয়। আমাৰ অসমত চাহ ধান ৰোপণ খেতি কৰা হয় আৰু উত্তৰ প্ৰদেশত কুঁহিয়াৰ ৰোপণ শস্যৰ খেতি কৰা হয়। আটাইতকৈ বেছি কুঁহিয়াৰ খেতি ক'ত হয়, এইটো হৈছে উত্তৰ প্ৰদেশত, আমাৰ ভাৰতৰ। ঠিক আছে, মনত থাকিব। এতিয়া গ নম্বৰ যে ঝুম খেতি কাক বোলে। আমি উত্তৰ কৰিম যে মই কিতাপত অলৰেডি দেখাই দিছোঁ, ক'ৰ পৰা উত্তৰ দিছোঁ, নহয় জানো, মিলাই চাবা। উত্তৰ কৰিবা যে 2-3 বছৰ একেৰাহে খেতি কৰাৰ পিছত মাটিডোখৰৰ উৰ্বৰতা কমি আহিলে আকৌ একে পদ্ধতিৰে বেলেগ এঠাইত মাটি মুকলি কৰি খেতি কৰা হয়। এই কৃষি স্থায়ী নহয় বাবে ইয়াক স্থানান্তৰিত কৃষি বোলে। উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলবোৰত এই কৃষিক ঝুম খেতি বুলি কোৱা হয়। বুজি পাইছা। এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে মিশ্ৰ কৃষি বুলিলে কি বুজা।
আমি উত্তৰ কৰিম যে মিশ্ৰ কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। এই খেতিৰ দ্বাৰা পশু খাদ্য উৎপাদন কৰা হয় আৰু পশুৰ মল মূত্ৰ আদি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰা হয়। ঠিক আছে, এতিয়া এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? গতিকে ট্ৰাক ফাৰ্মিং কি? এনচাৰটো 26 নম্বৰ পেজৰ ওপৰতে আছে, চাবা, কৃষি উদ্যান কৃষিৰ তলতে। সো এনচাৰটো উত্তৰ কৰিম যে শাক পাচলি জাতীয় শস্যবোৰ চপোৱাৰ পাছত বেছি দিনলৈ ভালে নাথাকে। গতিকে শাক পাচলি জাতীয় চব্জিবিলাক পটাপট আমি পথাৰৰ পৰা উঠাই কি কৰিব লাগে? আমি বিক্ৰী কৰিব লাগে, নহ'লে নষ্ট হৈ যাব। সেইকাৰণে বেছি দিনলৈ ভালে নাথাকে। সেয়েহে পৰিবহণৰ যোগেদি বিশেষকৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰতে নগৰৰ বজাৰ ঢুকি পাব পৰা অঞ্চলতহে এই ধৰণৰ খেতি কৰা হয়। ট্ৰাকেৰে সৰবৰাহ কৰাৰ বাবে এনে কৃষিকাৰ্যক ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। ঠিক আছে, গতিকে ট্ৰাক ফাৰ্মিং বুজিলোঁ। এতিয়া প্ৰশ্নটোত কৈছে যে এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? গতিকে কিহৰ খেতি কৰা হয় আমি লিখিম যে এই পদ্ধতিৰ কৃষিত সাধাৰণতে ফল মূল শাক পাচলিৰ খেতি কৰা হয়। যিটো পটককৈ নষ্ট হৈ যায় সেইবিলাক খেতি কৰা হয়, যাতে ওচৰে পাঁচৰে থাকে, পটককৈ বিক্ৰী কৰিব পাৰি। 2 নম্বৰ প্ৰশ্নটো দিছে আমাক যে কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, যে কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? আমি উত্তৰ কৰিম যে দেশৰ জনগণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী কৃষিৰ পৰা আহে। কৃষিক ভিত্তি কৰি গঢ়লৈ উঠা উদ্যোগবোৰত যথেষ্ট সংখ্যক লোকে সংস্থাপন লাভ কৰি আহিছে। ভাৰতীয় কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন খণ্ডৰো বিকাশ ঘটিছে। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। গতিকে এই কৃষিৰ বাবেহে আমাৰ ভাৰতত বহুতো খণ্ডৰ বিকাশ ঘটিছে, সেইকাৰণে অৰ্থনীতিৰ মূল ভেটিটো হৈছে কৃষি। ঠিক আছে, মনত থাকিব। 3 নম্বৰ প্ৰশ্ন দিছে যে আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা। গতিকে কৃষি ঋতুত কি কি খেতি কৰা হয় আমাৰ দেশত, অৰ্থাৎ ভাৰতত। আমি উত্তৰ কৰিম যে আমাৰ দেশত বিভিন্ন কৃষি ঋতুত শস্যৰ খেতি উদাহৰণৰ সৈতে তলত উল্লেখ কৰা হ'ল। গতিকে উদাহৰণটি তলত দিছোঁ, তোমালোকৰ কিতাপত যিটো লিষ্ট দিছে, চাৰ্ট দিছে, সেইটো চাৰ্টৰ পৰা মই এনচাৰটো ওলাই দিছোঁ। তোমালোকে চাৰ্টটো যদি দেখিব যোৱা প্ৰথম পেজত, অৰ্থাৎ পেজ নম্বৰ 23 চাবা, ওপৰতে আছে এই চাৰ্টটো, মই জুম কৰাই দিওঁ। উত্তৰ হিচাপে তোমালোকে লিখিবা যে কৃষি ঋতু, ইফালে খাৰিফ শস্য, ৰবি আৰু জায়দ, আৰু ইফালে প্ৰধান শস্যৰ উদাহৰণবোৰ দিব, ধান, কপাহ, মৰাপাট, বাজৰা, ৰাগি, জোৱাৰ আদি। তেনেকুৱা ৰবি শীতকালত হয়, ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক আদি। আৰু জায়দত তিয়হ, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি আছে। ঠিক আছে, ইয়াত যদি দেখা নাই কিতাপতো চাই ল'ব পাৰিবা, পেজ নম্বৰ 23 আছে। এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্ন আমাক দিছে। 4 নম্বৰ কৈছে যে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা। গতিকে ভাৰতত 6টা ধৰণৰ কৃষি পদ্ধতি আছে, এইবিলাকৰ ওপৰত আমাক টকা লিখিব কৈছে, মানে অকণমানকৈ লিখিব কৈছে। আমি উত্তৰ কৰিম যে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰ হ'ল 1 নম্বৰ স্থানান্তৰিত কৃষি, যিটো আমি ঝুম খেতি বুলিও কওঁ। 2 নম্বৰ বেদিকা কৃষি, 3 নম্বৰ গহন বা নিবিড় কৃষি। তাৰপিছত গহন বা নিবিড় কৃষি বেছি জনসংখ্যা থকা ঠাইত এইটো কৃষি ব্যৱহাৰ কৰা হয়, এইটো কৃষি পদ্ধতি। 4 নম্বৰ মিশ্ৰ কৃষি, য'ত গৰু আৰু কি কৰা হয়, উদ্ভিদৰ পালন কৰা হয়, বা আলু, মানে দুয়োটা একেলগে কৰা হয়, যাতে গৰু বা জীৱ জন্তুৰ সাৰবিলাক আমি পেলনীয়া সাৰবিলাক আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ৰোপণ খেতিত আছে ধান, তাৰপিছত চাহপাত এইবিলাক। তাৰপিছত উদ্যোগ কৃষিও আছে 6 নম্বৰ। এতিয়া অকণমান ইয়াৰ বিষয়ে আমি লিখিব লাগিব যে স্থানান্তৰিত কৃষি লিখিম যে ভাৰতৰ পাহাৰীয়া এলেকাবোৰৰ এঢলীয়া মাটিত পৰম্পৰাগতভাৱে জোং আৰু কোৰৰ সহায়ত হাবি বন মোকলাই খেতি কৰা হয়। 2 নম্বৰ বেদিকা কৃষি লিখিম, বেদিকা কৃষি হৈছে পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটিৰ দৰে ঢাপ কাটি কৰা কৃষি। গতিকে ঢাপ দি চিৰিৰ নিচিনাকৈ পাহাৰত খেতি কৰা হয়, এইটো হৈছে বেদিকা কৃষি। 3 নম্বৰ
গহন বা নিবিড় কৃষি লিখিম যে যিবোৰ দেশত জনসংখ্যা বেছি কিন্তু খেতিৰ মাটিৰ পৰিমাণ কম, ঠিক আছে, খেতিৰ মাটিৰ পৰিমাণ কম সেইবোৰ দেশত গহন বা ক্ষুদ্ৰ কৃষি কৰা হয়। গতিকে নিবিড় কৃষিক ক্ষুদ্ৰ কৃষিও বুলি কোৱা হয়, মনত ৰাখিবা। 4 নম্বৰ যে মিশ্ৰ কৃষি লিখিম যে মিশ্ৰ কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। 5 নম্বৰ ৰোপণ কৃষি লিখিম ৰোপণ কৃষি হৈছে এনে এক কৃষি য'ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য বা ফল মূলৰ খেতি কৰা হয়। তাৰপিছত 6 নম্বৰটো দিছে আমাক, 6 নম্বৰ লিখিম যে উদ্যান কৃষি যে এইবিধ কৃষি ঘাইকৈ ফল মূল শাক পাচলি মছলাজাতীয় শস্য আৰু ফুল উৎপাদনৰ লগত জড়িত। অনুশীলনী 1 আমাৰ ধুনীয়াকৈ আমি অনুশীলনী 1ৰ উত্তৰখিনি কৰিলোঁ। এতিয়া নেক্সট তোমালোকে পেজ নম্বৰ 29 29 পেজত চাবা, অনুশীলনী 2 দি আছে। এতিয়া অনুশীলনীৰ 2ৰ খুবেই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা। চ' অনুশীলনী 2ৰ এতিয়া আমি সলিউশ্যনখিনি কৰি লওঁ। এতিয়া পৃষ্ঠা নং 29ত 29 পেজত আমাক অনুশীলনী 2 দিয়া আছে। অনুশীলনী 2 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? আমি উত্তৰ কৰিম ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কৰা ভাৰতৰ ৰাজ্যসমূহৰ নাম হ'ল উত্তৰ প্ৰদেশ, বিহাৰ, পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশ। গতিকে এইবিলাকত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কৰা হয়, ঠিক আছে। এতিয়া নেক্সট খ নম্বৰ প্ৰশ্ন দিছে যে তেলগুটি শস্য দুবিধৰ নাম লিখা। আমি উত্তৰ কৰিম তেলগুটি শস্য দুবিধৰ নাম হ'ল বাদাম আৰু সৰিয়হ। এতিয়া গ নম্বৰ প্ৰশ্ন যে বৃষ্টিছায়া অঞ্চল কাক বোলে? চ' এইটো প্ৰশ্ন আমি উত্তৰ কৰি লওঁ যে পাহাৰৰ এফালে বৰষুণ পৰে, এফালে বৰষুণ নপৰে। যিফালে বৰষুণ পৰে তাক প্ৰতিবাদ ঢাল বুলি কোৱা হয় আৰু যিফালে নপৰে তাক অনুবাদ ঢাল বুলি কোৱা হয়। মই ভিডিঅ'টোৰ শেষত এইটো বুজাইও দিছোঁ, টেনশ্যন নকৰিবা। যি কি নহওক এইটোৰ আমি প্ৰথম উত্তৰ কৰি লওঁ, বুজি পাবা। উত্তৰ কৰিবা যে বৃষ্টিছায়া অঞ্চল লিখিম যে জলীয় বাষ্প কঢ়িয়াই নিয়া বায়ু ধৰাপৃষ্ঠৰ ওপৰেদি প্ৰবাহিত হওঁতে পৰ্বত পাহাৰৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ ফলত পৰ্বতৰ যিটো ফালেৰে বায়ু ঊৰ্ধ্বমুখী হৈ জলীয় বাষ্পবোৰ ইটোৰ লগত সিটো লগ লাগে তেতিয়া সেই অঞ্চলটোত বৰষুণ হয়। তাৰপিছত লিখিম যে আনহাতে পৰ্বতৰ বিপৰীত ফালটোত জলীয় বাষ্প নথকা শুকান বায়ু নামি অহাৰ ফলত সেই অঞ্চলটোত বৰষুণ নহয়। সেয়েহে পৰ্বতৰ বিপৰীত ফালে বৰষুণ নোহোৱা অঞ্চলটোক বৃষ্টিছায়া অঞ্চল বোলা হয়। গতিকে বৰষুণ নোহোৱা অঞ্চলক বৃষ্টিছায়া অঞ্চল বোলা হয়, ঠিক আছে। এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত? গতিকে কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত ভাৰতৰ? আমি উত্তৰ কৰিম যে ভাৰতৰ দক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত, মনত থাকিব। 9 নম্বৰ প্ৰশ্ন যে দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। আমি উত্তৰ কৰিম দুবিধ মছলাজাতীয় শস্যৰ নাম হ'ল ইলাচি আৰু জালুক। জালুক মানে জলকীয়া, ঠিক আছে। ইলাচি আৰু জলকীয়া বা জালুক। 6 নম্বৰ যে সেউজ বিপ্লৱ বুলিলে কি বুজা? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে বহনক্ষম শস্যৰ বীজ, ৰাসায়নিক সাৰৰ পৰিমিত ব্যৱহাৰ, কীটনাশকৰ প্ৰয়োগ, নিয়ন্ত্ৰিত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষি কাৰকে সেউজ বিপ্লৱ ব্যৱহাৰ কৰি কৃষি কৰাকে সেউজ বিপ্লৱ বুলি বুজিব পাৰি। তাৰপিছত লিখিম যে পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা অধিক উৎপাদন কৰাটো আছিল সেউজ বিপ্লৱৰ প্ৰধান উদ্দেশ্য। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? গতিকে কৃষি বলয় বা কৃষি অঞ্চল বুলিলে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে? প্ৰতিটোৰে নাম লিখা। আমি উত্তৰ কৰিম যে বিশেষ কিছুমান শস্যৰ খেতিয়ে কিছুমান অঞ্চলত প্ৰাধান্য লাভ কৰে, যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একেজাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি বলয় বা কৃষি অঞ্চল বুলি কোৱা হয়। কৃষি বলয় বা অঞ্চল বুলি কোৱা হয়। এতিয়া আমাক কৈছে যে ভাৰতত কেইটা কৃষি বলয় আছে? প্ৰতিটোৰ নাম লিখিব দিছে। আমি উত্তৰ কৰিম যে ভাৰতত 7টা কৃষি বলয় আছে। সেইকেইটা হ'ল 1 নম্বৰ ধান মৰাপাট চাহ বলয়, 2 নম্বৰ ঘেঁহু আৰু কুঁহিয়াৰ বলয়, 3 নম্বৰ মিলেট আৰু তেলগুটি শস্য বলয়, 4 নম্বৰ মাকৈ বলয়, 5 নম্বৰ কপাহ বলয়, 6 নম্বৰ মছলাজাতীয়
আৰু ৰোপণ শস্যৰ বলয় 7 নম্বৰ ফল মূল আৰু শাক পাচলি বলয়। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে আমাক যে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰৰ ভিতৰত বৰষুণ অন্যতম, কাৰণ বৰষুণ অন্যতম। ইয়াতে এটা দাৰি দিবা, ঠিক আছে, ইয়াতে এটা দাৰি দিবা যে কাৰণ ধান খেতিৰ বাবে প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালীন উত্তাপৰ প্ৰয়োজন, লগতে পলসুৱা মাটিৰ প্ৰয়োজন, ঠিক আছে। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়? আমি উত্তৰ কৰিম ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য হৈছে কম বৰষুণ, মানে কম বৰষুণৰ দৰকাৰ, কম বৰষুণ থকা ঠাইত কি হয় ফল মূল আৰু শাক পাচলি হয়। তাৰপিছত লিখিম যে পূব হিমালয় অঞ্চলত সুমথিৰা ফলৰ খেতি প্ৰধানকৈ কৰা হয়। গতিকে পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়? এনচাৰটো হ'ব সুমথিৰা, ঠিক আছে। এতিয়া 5 নম্বৰ প্ৰশ্ন যে ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। গতিকে কৃষি ক্ষেত্ৰত কি কি সমস্যা আহে সেইটো প্ৰশ্ন আমাক উত্তৰ কৰিব কৈছে। আমি উত্তৰ কৰিম যে ভাৰতৰ কৃষিৰ ক্ষেত্ৰত বহুতো চহকী, কিন্তু দেশখনৰ কৃষি ক্ষেত্ৰত বহু সমস্যাই দেখা দিছে, যেনে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত খেতিৰ মাটি কমি অহা, মাটিৰ গুণাগুণ হ্ৰাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন, পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ, কৃষিকাৰ্যত প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ, খেতিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা, এইবিলাক হৈছে কাৰক সমস্যা, ঠিক আছে। অনুশীলনী 2ৰ আমি সম্পূৰ্ণ উত্তৰ কৰিলোঁ। এতিয়া নেক্সট পেজত চাবা তোমালোকে, নেক্সট লাষ্টত দি আছে আমাক অনুশীলনী 3। অনুশীলনী 3টো তোমালোকৰ পেজ নম্বৰ 34ত দিয়া আছে। 34ত অনুশীলনী 3 দিয়া আছে। চ' অনুশীলনী 3ৰ আমি এতিয়া উত্তৰখিনি কৰি লওঁ। একেবাৰে কিতাপৰ পৰা উত্তৰখিনি দিছোঁ, ঠিক আছে। চ' তোমালোকে এতিয়া চাই যোৱা। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। এতিয়া পৃষ্ঠা নং 34ত চাবা, 34ত আমাক অনুশীলনী 3 দিয়া আছে। 1 নম্বৰ কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চ' যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। ক নম্বৰ প্ৰশ্ন দিছে যে 3টা হস্তশিল্পৰ নাম লিখা। আমি উত্তৰ কৰিম 3টা হস্তশিল্পৰ নাম হ'ল সোণ ৰূপৰ শিল্প, কাঠ শিল্প আৰু কাঁহ পিতলৰ শিল্প। খ নম্বৰ প্ৰশ্ন যে কোন চনত ভাৰতত প্ৰথমটো ল-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম 1907 চনত ভাৰতত প্ৰথমটো ল-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল। গ নম্বৰ প্ৰশ্ন যে ছোটনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে জাৰ্মানীৰ ৰাইন ৱেষ্টফেলিয়া ৰাজ্যৰ অন্তৰ্গত ৰুৰ শিল্প অঞ্চল। ইয়াৰ লৌহ, ইস্পাত, কয়লা আৰু গুৰু শিল্পৰ সমগ্ৰ বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া। ৰুৰ চহৰ ৰাইন নদীৰ পাৰত অৱস্থিত। ভাৰতৰ পশ্চিমবংগৰ দামোদৰ নদীৰ পাৰত অৱস্থিত দুৰ্গাপুৰতো এনেধৰণৰ উদ্যোগৰ বিকাশ ঘটিছে। দুৰ্গাপুৰ তীখা কাৰখানা নামৰ বৃহৎ কাৰখানাটো ইয়াতে অৱস্থিত। সেয়েহে দুৰ্গাপুৰক কেন্দ্ৰ কৰি গঢ়ি উঠা ছোটনাগপুৰ মালভূমিৰ ঔদ্যোগিক অঞ্চলক ভাৰতৰ ৰুৰ শিল্প অঞ্চল বোলা হয়। বুজি পাইছা? এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত? আমি উত্তৰ কৰিম যে হুগলী শিল্প অঞ্চল মৰাপাটৰ সামগ্ৰী, বস্ত্ৰ উদ্যোগ, কাগজ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি, ৰাসায়নিক উদ্যোগ, ঔষধ আৰু বৈদ্যুতিক সামগ্ৰীৰ উদ্যোগৰ বাবে বিখ্যাত। নম্বৰ প্ৰশ্ন যে মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে? আমি উত্তৰ কৰিম যে মুম্বাই পুনে শিল্প অঞ্চল মুম্বাই থানেৰ পৰা পুনেলৈ বিস্তৃত আছে আৰু পুনে, নাছিক আৰু সোলাপুৰ জিলালৈ বিস্তৃত হৈ আছে। আৰু প্ৰথম কিন্তু ৰেল চলাচল আমাৰ ভাৰতত মুম্বাইৰ পৰা থানে চলিছিলে, ঠিক আছে। এইটো হ'ব নম্বৰটোৰ উত্তৰ। 6 নম্বৰ প্ৰশ্ন যে ভাৰতত সকলো ঠাইতে
শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি? আমি উত্তৰ কৰিম যে ভাৰতৰ সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ হৈছে খনিজ পদাৰ্থৰ অসমান বিতৰণ। গতিকে সকলো ঠাইতে খনিজ পদাৰ্থ বা সুযোগ সুবিধা পোৱা নাযায়, এইটোৱে মূল কাৰণ। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্ন যে উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে, শ্ৰেণী কেইটা কি কি? আমি উত্তৰ কৰিম যে উদ্যোগবোৰক আকাৰ, কেঁচামাল উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি কেইবাটাও শ্ৰেণীত ভাগ কৰা হয়। তাৰপিছত লিখিম যে আকাৰ আৰু প্ৰকৃতি অনুযায়ী উদ্যোগবোৰক ক্ৰমান্বয়ে কুটিৰ শিল্প উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ এই তিনিটা ভাগত ভগোৱা হৈছে। 3 নম্বৰ প্ৰশ্ন যে দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়? আমি উত্তৰ কৰিম যে দেশ এখনৰ উদ্যোগ কেন্দ্ৰবোৰৰ বিতৰণলৈ লক্ষ্য কৰিলে দেখা যায় যে দেশখনত অঞ্চল বিশেষে কিছুমান উদ্যোগ গঢ় লৈ উঠিছে। বৃহৎ উদ্যোগবোৰৰ ক্ষেত্ৰতো খনিজজাত দ্ৰব্যৰ সহজলভ্য, যাতায়াতৰ সুবিধা, অনুকূল জলবায়ু, সুদক্ষ শ্ৰমিক বজাৰ আদি কাৰকে প্ৰভাৱ পেলায়। ঠিক আছে, এইবিলাক কাৰকে প্ৰভাৱ পেলায় এখনৰ উদ্যোগৰ বিকাশত। এতিয়া 4 নম্বৰ প্ৰশ্ন, অন্তিমটো প্ৰশ্ন অনুশীলনী 3 যে যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'বা, বহুতবাৰ ক'লোঁ বেয়া নাপাবা আকৌ। চ' ইয়াৰ পিছত আমি নেক্সট পাঠৰ ভিতৰুৱা প্ৰশ্ন আমি চাম। ঠিক আছে, গতিকে ভিডিঅ'টো আৰু ইয়াতে চাই ৰৈ নাযাবা, গতিকে আৰু চাবা। ঠিক আছে, চ' 4 নম্বৰ কৈছে যে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই শিল্প অঞ্চলটো বা এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত? আমি উত্তৰ কৰিম ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হৈছে কি? এইটো এনচাৰ কৰিম যে মাদুৰাই, কইম্বাটুৰ, বাংগালোৰ শিল্প অঞ্চল। আৰু অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত? লিখিম যে এই অঞ্চলটো বস্ত্ৰ উদ্যোগৰ বাবে বিখ্যাত। ঠিক আছে, চ' আমি অনুশীলনী 3লৈকে সম্পূৰ্ণকৈ ধুনীয়াকৈ সলিউশ্যন কৰিলোঁ। এতিয়া তোমালোকে তলত চাবা চিত্ৰ ধাৰণা দিছে, গতিকে এতিয়া দলগত কাৰ্যত এটা দিছে প্ৰশ্ন যে ভাৰতৰ কৃষি আৰু উদ্যোগ খণ্ডৰ লগত জড়িত বিভিন্ন জীৱিকাৰ এখন তালিকা প্ৰস্তুত কৰা। গতিকে এইটো নালাগে। ইয়াত কৈছে যে ভাবি ওলোৱা প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। প্ৰশ্ন কৈছে যে অসমৰ কৃষি ক্ষেত্ৰৰ লগতে উদ্যোগ ক্ষেত্ৰ কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰশীল? গতিকে কৃষি ক্ষেত্ৰ কি? বিভিন্ন কাৰক, যেনেকুৱা পৰিমাণ মতে বৃষ্টি হ'ব লাগিব আৰু মাটি পলসুৱা হ'ব লাগিব। তেনেকুৱা উদ্যোগ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থা ভাল হ'ব লাগিব। ঠিক আছে, তেনেকুৱা ধৰণৰ। চ' এইটো প্ৰশ্ন নালাগে পৰীক্ষাৰ কাৰণে। তোমালোকে যদি পাঠটো আগৰ ঘূৰাই আহোঁ, প্ৰথম পেজ যিটো দিছে, প্ৰথম পেজত বহুতো বস্তু ইয়াত লুকাই আছে। ঠিক আছে, ইয়াত তোমালোকে এক্সট্ৰা প্ৰশ্ন MCQ কেতিয়াবা আহিব পাৰে যে 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ কিমান শতাংশ লোক প্ৰত্যক্ষভাৱে কৃষি আৰু কৃষিৰ লগত জড়িত বিভিন্ন কাম কাজত নিয়োজিত হৈ আছে? গতিকে কিমান শতাংশ যদি MCQ আহে, গতিকে এনচাৰটো হ'ব 54.6%। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াত আমি এনচাৰ হিচাপে পাইছোঁ এইখিনি তালিকা যে খাৰিফ শস্য গ্ৰীষ্মকালত কৰা হয়, জুন ছেপ্টেম্বৰ মাহত। কি কি খাৰিফ শস্যত পৰে? গতিকে প্ৰশ্ন আহিব যে তলৰ কোনটো খাৰিফ শস্যৰ উদাহৰণ? গতিকে ৰবি শস্য, জায়দ শস্য দি দিব, তাৰে ভিতৰত এটা খাৰিফ শস্য থাকিব, সেইটো হৈ যাব খাৰিফ শস্যৰ উদাহৰণ। MCQ আকাৰে আহিব। ঠিক আছে, চ' মই MCQটো তোমালোকক বনাই দি আছোঁ ৰ'বা। চ' মই MCQটো এনেদৰে বনাইছোঁ, এনেদৰে পৰীক্ষাত আহিব MCQ। তোমালোকৰ কাৰণে ধুনীয়াকৈ বনাই আনিছোঁ যে প্ৰশ্নটো দিছে যে তলৰ কোনটো খাৰিফ শস্যৰ উদাহৰণ? গতিকে খাৰিফ শস্যৰ উদাহৰণ তলৰ কোনটো? A দি আছে তিয়হ, B দি আছে ঘেঁহু, C দি আছে ধান আৰু D দি আছে জিকা। চ' ইয়াত তোমালোকে চাবা যে খাৰিফ শস্য কি কি আছে। খাৰিফ কৃষি বা খাৰিফ শস্য বুলি ক'ব পাৰোঁ। ঠিক আছে, যে গ্ৰীষ্মকালত কৰা শস্য খাৰিফ শস্য আৰু শীতকালত কৰা শস্যক ৰবি শস্য বুলি কোৱা হয়। চ' খাৰিফ শস্যত আছে ধান, কপাহ, মৰাপাট, বাজৰা, ৰাগি, জোৱাৰ আদি। তেনেদৰে ৰবি শস্যত কি কি আছে? ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক, গাজৰ আদি। আৰু জায়দ শস্য কি কি আছে? তিয়হ, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি। গতিকে চাবা ধানটো কিন্তু জায়দ শস্য হয়, খাৰিফ শস্য হয়, কিয়নো আমি ইৰি ধান বুলি যে কওঁ, ইৰি ধানটো কি এপ্ৰিল জুনত কি কৰে? তেতিয়া ধান ৰুৱে। আকৌ জুন ছেপ্টেম্বৰত খাৰিফ শস্য ধান ৰুৱে। গতিকে ধানটো চাবা একে একে আছে। ঠিক আছে, ধান যিকেইটা একে আছে সেইকেইটা কিন্তু ইম্পৰ্টেণ্ট হৈ যায়। গতিকে ধানটো খাৰিফ শস্যতে পৰে, জায়দ শস্যতে পৰে। গতিকে আমাক যিহেতু প্ৰশ্ন কি কৈছে
যে তলৰ কোনটো খাৰিফ শস্যৰ উদাহৰণ? খাৰিফ শস্যৰ উদাহৰণ কি? তিয়হটো কি? জায়দ শস্য। গেহুঁটো কি? গেহুঁটো হৈছে ৰবি শস্য। তাৰপিছত ধানটো কি? ধানটো জায়দ শস্য হয়, খাৰিফ শস্য হয়, গতিকে চি হ'ব এনচাৰটো। বাকী জিকাটো জায়দ শস্য, গতিকে চি হ'ব এনচাৰটো। ঠিক আছে, এনেদৰে আমাক এনচাৰখিনি কৰিব লাগিব MCQ যদি পৰীক্ষাত আহে বা সোধে। ঠিক আছে, চ' এইখিনি টেবুলৰ পৰা MCQ তোমালোকৰ পৰীক্ষাত বনাই দিব পাৰে। তাৰপিছত তোমালোকে নেক্সট চাবা, যদি পৰীক্ষাত প্ৰশ্ন আহে যিবিলাক আমাক কৃষিৰ প্ৰকাৰ দি আছে, স্থানান্তৰিত কৃষি, যেনেকুৱা গ নম্বৰটো দিছে যে গহন বা নিবিড় কৃষি। চ' নিবিড় কৃষি এটা উদাহৰণ যদি দিয়ে এইটো হ'ব যে ইয়াত বিলাহী খেতি কৰাটো এটা গহন বা নিবিড় খেতি কৰা হয়। গতিকে বিলাহী খেতি কৰা হয় কেতিয়া? বিলাহী খেতিৰ প্ৰয়োজন হয় যেতিয়া জনসংখ্যা বেছি থাকে। যিবোৰ দেশত জনসংখ্যা বেছি কিন্তু খেতি মাটিৰ পৰিমাণ কম, সেইবাবে দেশত গহন বা ক্ষুদ্ৰ কৃষি কৰা হয়। চ' গতিকে প্ৰশ্ন আহিব পাৰে MCQ, বা কিয় নিবিড় কৃষি বা গহন খেতি কৰা হয়? কাৰণ জনসংখ্যা বেছি থকা দেশত। ঠিক আছে, চ' এইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। তাৰপিছত তোমালোকক মই নেক্সট যদি তোমালোকক দেখাব যাওঁ, তোমালোকে মিলেটৰ বিষয়ে চাবা। মিলেট ছায়েন্সতো আছিলে ক্লাছ 6ত, মনত আছে নাই তোমালোকৰ? মিলেট আৰু তেলগুটি শস্য বলে। গতিকে আমি প্ৰশ্নত পাইছোঁ তেলগুটি শস্যৰ উদাহৰণ পাইছোঁ। গতিকে আমি এনচাৰটো কৰিছিলোঁ যে তেলগুটি শস্যৰ ভিতৰত বাদাম আৰু সৰিয়হ আছিলে তেলগুটিৰ শস্যৰ উদাহৰণ। দুটা মই দি দিছিলোঁ। এতিয়া তোমালোকে অন্যান্য চাবা যে যদি মিলেটৰ উদাহৰণ আহে, মিলেটৰ উদাহৰণ তোমালোকে চাবা। ইয়াত আছে যে বলয়টো উৎপাদিত হোৱা মিলেটৰ ভিতৰত আছে বাজৰা। গতিকে মিলেটৰ উদাহৰণ আহে কেতিয়াবা। চ' বা তলৰ কোনটো মিলেট নহয়? গতিকে যদি বাজৰা, ৰাগী, জোৱাৰ এই তিনিটা বেলেগ থাকে তেনেহ'লে সেইটো মিলেট নহয়। গতিকে এই তিনিটা মিলি মিলেট বুলি কয়। বাজৰা, ৰাগী, জোৱাৰ এইবিলাক খুবেই পুষ্টিযুক্ত খাদ্য। এইবিলাক হৈছে মিলেটৰ উদাহৰণ। খুবেই ইম্পৰ্টেণ্ট এইটো প্ৰশ্নটো। এতিয়া তোমালোকে নেক্সট চাবা, নেক্সট কি ইম্পৰ্টেণ্ট আছে। যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি দিয়া আছে। আমি বৃষ্টিছায়া অঞ্চল পাইছোঁ প্ৰশ্নত। চ' বৃষ্টিছায়া অঞ্চল কি হয়? যে পাহাৰ থাকিলে এফালে যদি মেঘবিলাক যেতিয়া যায় তেতিয়া কি হয়? ইয়াত ঠেক খাই যায় আৰু জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়, ফলত বৃষ্টি হয়। কিন্তু পাহাৰৰ সেইফালে ছাইডত কি হৈ যায়? সেইফালৰ ছাইডত কিন্তু যিহেতু এইবিলাক ঠেক খাই যায়, ইফালে ছাইডত জলীয় বাষ্প কমি যোৱাৰ ফলত বৰষুণ নহয়, আৰু এইটো ছাইডকে বৃষ্টিছায়া অঞ্চল বোলে, অৰ্থাৎ অনুবাদ ঢালক বৃষ্টিছায়া অঞ্চল বোলে। আৰু প্ৰতিবাদ ঢালত খুবেই প্ৰচুৰ পৰিমাণে বৰষুণ হয়। চ' এইটো আমাৰ গুৱাহাটী আৰু শ্বিলং যেনেকুৱা আছে, শ্বিলঙত প্ৰতিদিনে বৰষুণ হয় কিন্তু গুৱাহাটীত বৰষুণ নহয়, কিয়নো এই মেঘালয়ৰ শ্বিলঙত যাওঁতে পাহাৰ যিবিলাক আছে, পাহাৰবিলাক মেঘবিলাকক আহোঁতে বাধা কৰে, যাৰ ফলত বৃষ্টি কম হয় আৰু শ্বিলঙত বৃষ্টি বেছি হয়। ঠিক আছে, আমি এইটো ছায়েন্সতো পাইছোঁ চাগে, তোমালোকৰ মনত আছে নেকি? আগৰ পাঠত আমি পাইছোঁ এইটো বস্তু। এতিয়া সেউজ বিপ্লৱৰ বিষয়ে দিয়া আছে পেজ নম্বৰ 29 চাবা। পেজ নম্বৰটো মই তোমালোকক দেখাই দিওঁ, তেতিয়া বিচাৰি পোৱাত সুবিধা হ'ব। পেজ নম্বৰ 29, 29 পেজত তোমালোকে সেউজ বিপ্লৱৰ বিষয়ে আমি পাইছোঁ যে 1961 খ্ৰীষ্টাব্দত সেউজ বিপ্লৱ যিটো আছিলে, ইয়াৰ মেইন যিটো প্ৰধান উদ্দেশ্য আছিলে, যদি পৰীক্ষাত প্ৰশ্ন আহে এইটো লিখিবা যে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব যে সেউজ বিপ্লৱৰ প্ৰধান উদ্দেশ্য কি আছিল? এনচাৰটো হ'ব যে পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা অধিক উৎপাদন কৰাটো আছিল এই বিপ্লৱৰ প্ৰধান উদ্দেশ্য। এই বিপ্লৱ মানে সেউজ বিপ্লৱৰ কথা কৈছে। গতিকে সেউজ বিপ্লৱ মানে কি? যে আগৰ পদ্ধতিত আমি খেতি বাতি নকৰি নতুনকৈ জলসিঞ্চন ব্যৱস্থা, সাৰ প্ৰয়োগ কৰা উপযুক্ত পৰিমাণে কৰিলে কি হ'ব? আমাৰ ধান বা ঘেঁহু বা যিকোনো যিটো আমি কৃষি কৰিম সেইটো বেছি হ'ব, আৰু বেছি কৰাটোকে আছিলে, সেইটোৱে উদ্দেশ্য আছিলে সেউজ বিপ্লৱৰ। আৰু সেউজ বিপ্লৱক ডক্টৰ MS স্বামীনাথে ইয়াৰ নেতৃত্ব দিছিল কিমান চনত? এইটো প্ৰশ্ন আহে। গতিকে 1961 চনত। ঠিক আছে, মই আশা কৰিছোঁ তোমালোকে এইটো বস্তু মনত থাকিব। ঠিক আছে, তাৰপিছত তোমালোকক মই যদি ইয়াত দেখাব যাওঁ, তোমালোকে পেজ নম্বৰ 28 চাবা। আমাক ফল মূল আৰু শাক পাচলিৰ বিষয়ে দিছে। চ' আমি এটা এনচাৰ পাইছোঁ যে প্ৰশ্ন আছিল যে পূব হিমালয় অঞ্চলত কি ফলৰ খেতি কৰা হয়? এইটো আমি এনচাৰ কৰিছোঁ যে সুমথিৰা। তেনেদৰে যদি পূব হিমালয় অঞ্চলত কি কি শাক পাচলিৰ খেতি কৰা হয় যদি প্ৰশ্ন আহে এক্সট্ৰাকৈ অতিৰিক্তভাৱে, তোমালোকে ইয়াত চাবা যে পূব হিমালয় অঞ্চলত শাক পাচলিৰ ভিতৰত কি আছে? আলু আছে, জলকীয়া আদি এইবিলাক খেতি কৰা হয়। ঠিক আছে, চ' তোমালোকে চাবা ইয়াত যে ওপৰৰ আলোচনাৰ পৰা গম পালোঁ যে ভাৰতৰ কৃষিৰ ক্ষেত্ৰত কিমান চহকী। গতিকে বহুতো ধৰণৰ কৃষি পোৱা যায়। ইয়াত কৈছে যে কিন্তু দেশখনৰ কৃষি ক্ষেত্ৰত বহু সমস্যাই দেখা দিছে। গতিকে দেশখনৰ কৃষি ক্ষেত্ৰত কি কি সমস্যা দেখা দিছে? যেনে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত খেতিৰ মাটি কমি অহা, মাটিৰ গুণাগুণ হ্ৰাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন, পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ, কৃষিকাৰ্যত প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ, খেতিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল আদি।
সো এইটোৰ এনসাৰ আমি অলৰেডি পাইছোঁ ধুনীয়াকৈ মই এনসাৰ দি দিছোঁ তোমালোকৰ মনত আছে হয়তো অনুশীলনীত আমি কৰিছোঁ এনসাৰবিলাক ঠিক আছে এতিয়া নেক্সট তোমালোকে ইয়াত ইম্পৰ্টেণ্ট মেপটো কিছুমানে অসমৰ মেপটো নাজানে ভাৰতৰ মেপটো নাজানে সো অসমৰ মেপটো ইমানখিনি এইটো যদি দেখা পাইছে এইটো হৈছে অসমৰ মেপ ঠিক আছে আৰু গোটেইটো যিটো আছে এইটো হৈছে ভাৰতৰ মেপ গতিকে আঁকিব আহিলে তোমালোকে নিশ্চয়কৈ পাৰিবা সো আমাৰ অসম হৈছে এইটো ঠিক আছে গতিকে এইখিনি হৈছে আমাৰ অসম এতিয়া তোমালোকে যদি চাব যোৱা যে হস্তশিল্পৰ বিষয়ে দিয়া আছে সো হস্তশিল্প আমাক যিকোনো তিনিটা হস্তশিল্পৰ বিষয়ে আমাক দিছিলে যিকোনো তিনিটা আমাক প্ৰশ্নটো দিছিলে আমি যেটো অনুশীলনীত সলিউশন কৰিছিলোঁ যে তিনিটা হস্তশিল্পৰ নাম লিখা অনুশীলনী 3ৰ 1 নম্বৰ গতিকে হস্তশিল্পৰ নাম ইয়াত বহুতো আছে তাৰ ভিতৰত মই তিনিটা দিছিলোঁ মই দিছিলোঁ যে কাঠ শিল্প তাৰপিছত বস্ত্ৰ শিল্প আৰু কাঁহ শিল্প কিন্তু তাৰ উপৰি তোমালোকে মৃৎ শিল্প সোণৰূপৰ শিল্প বাঁহ বেতৰ শিল্প তোমালোকে লিখিব পাৰা হস্তশিল্পৰ ভিতৰত সো ওপৰত এটা তালিকা দিয়া আছে উদ্যোগৰ প্ৰকাৰত খুবেই ইম্পৰ্টেণ্ট তালিকা 2.3 পেজ নম্বৰ 31ত দিয়া আছে সো ইয়াত চাবা যে আমি শিল্পৰ উদ্যোগৰ প্ৰকাৰ কেই প্ৰকাৰ তিনি প্ৰকাৰ কুটিৰ শিল্প উদ্যোগ ক্ষুদ্ৰ শিল্প উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ সো ইয়াৰ পৰা এমসিকিউ বনাই দিব পাৰে যে কাঠেৰে তৈয়াৰী আচবাব তৈয়াৰ কৰাটো কোন প্ৰকাৰৰ উদ্যোগ সো এইটো ক্ষুদ্ৰ উদ্যোগ নে বৃহৎ উদ্যোগ নে কুটিৰ শিল্প উদ্যোগ সো এইটো হ'ব কুটিৰ শিল্প উদ্যোগ ঠিক আছে তেনেকৈ লো তীখা চেনি কাগজ ইত্যাদি এইবিলাক উৎপাদন কৰা উদ্যোগৰ নাম কি এইটো হ'ব বৃহৎ উদ্যোগত উৎপাদন কৰা হয় ঠিক আছে এতিয়া চাবা ইয়াত কেইটামান ইম্পৰ্টেণ্ট তথ্য দিয়া আছে পেজ নম্বৰ 31ত যে ভাৰতৰ উদ্যোগবোৰ গতিকে আমি প্ৰশ্নত পাইছোঁ যে ভাৰতৰ প্ৰথমটো লো তীখা কেন্দ্ৰ ক'ত কিমান চনত স্থাপন কৰা হৈছিল আমি এনসাৰ কৰিছিলোঁ 1907 খ্ৰীষ্টাব্দত বা 1907 চনত সো এইটো ক'ত আছে এইটো আছে বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ জামশেদপুৰত স্থাপন কৰা হৈছিল এইটো বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ জামশেদপুৰত এইটো স্থাপন কৰা হৈছিল প্ৰথমটো ভাৰতৰ লো তীখা কেন্দ্ৰ তেনেকৈ আমাৰ দেশত অৰ্থাৎ ভাৰতৰ 1774 খ্ৰীষ্টাব্দত পশ্চিমবংগৰ ৰাণীগঞ্জত প্ৰথমটো কয়লা উৎপাদন কাম আৰম্ভ হৈছিল সো ভাৰতত প্ৰথমটো কয়লা উৎপাদন কাম কেতিয়া আৰম্ভ হৈছিলে 1774 চনত আৰু ক'ত পশ্চিমবংগৰ ৰাণীগঞ্জত আৰু কয়লা দি কি কাৰেণ্ট উৎপন্ন হয় নহয় জানো ইম্পৰ্টেণ্ট বস্তু আমি যি বিদ্যুৎ পাই আছোঁ সেইটো তাৰপিছত দিছে যে 1854 খ্ৰীষ্টাব্দত মুম্বাই চহৰত প্ৰথমটো বস্ত্ৰ উদ্যোগ গতিকে ভাৰতৰ প্ৰথমটো বস্ত্ৰ উদ্যোগ ক'ত হৈছিলে মুম্বাইত হৈছিলে কিমান চনত 1854 চনত একেদৰে 1 বছৰ পিছতে 54 পিছত 1855 খ্ৰীষ্টাব্দত পশ্চিমবংগৰ ৰিচৰাত প্ৰথমটো মৰাপাট সামগ্ৰী প্ৰস্তুত কৰা কাৰখানা আহিছিলে গতিকে প্ৰথমত বস্ত্ৰ আহিছিলে তাৰপিছত কি আহিছিলে ৰিচৰাত মৰাপাটৰ খেতি তাৰপিছতহে আহিছে লো তীখা ঠিক আছে আৰু আটাইতকৈ আগত যদি আহিছে ভাৰতত কোনটো সেইটো হ'ব প্ৰথমটো আহিছে কয়লা উৎপাদনটো 1774ত ঠিক আছে এইবিলাক প্ৰশ্ন খুব ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে দগাই দিলোঁ ইম্পৰ্টেণ্ট যিখিনি ইম্পৰ্টেণ্ট হ'ব সেইখিনিয়ে মই তোমালোকক এতিয়া দেখাই দি আছোঁ মইতো কৈছোঁ যে এক্সট্ৰাকৈ যিখিনি আছে সেইখিনি আমি এতিয়া নেক্সট ভিডিঅ'টো লাষ্টত কৰিম বুলি কৈছিলোঁ গতিকে তোমালোকে চাবা ইয়াত যে ইয়াত তোমালোকে নেচাৰেল গেছ পেট্ৰল ৰাসায়নিক এইবিলাকৰ বিষয়ে তোমালোকে পাবা যে ইয়াত চাবা যে শিল্প অঞ্চলবোৰত থকা উদ্যোগবোৰৰ কিছুমান মূল দ্ৰব্য উৎপাদনৰ উপৰি বিভিন্ন উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰা হয় উদাহৰণস্বৰূপে পেট্ৰ ৰাসায়নিক উদ্যোগত পেট্ৰল গতিকে পেট্ৰল কোনটো উদ্যোগত পালন কৰা হয় কোনটো উদ্যোগত প্ৰস্তুত কৰা হয় এনসাৰটো হ'ব পেট্ৰ ৰাসায়নিক উদ্যোগত এইটো ইম্পৰ্টেণ্ট ঠিক আছে পেট্ৰল ডিজেল আৰু প্ৰাকৃতিক গেছ এইবিলাক পেট্ৰ ৰাসায়নিক উদ্যোগত পালন কৰা হয় উৎপাদন কৰা হয় গেছ মম ভেসলিন ইত্যাদি ঠিক আছে সো তাৰপিছত তোমালোকৰ যদি প্ৰশ্ন আহে যে পেট্ৰলিয়ামজাত সামগ্ৰী কৃত্ৰিম বা কোনটো শিল্প উদ্যোগৰ লগত জড়িত সেইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব সো গতিকে ইয়াত তোমালোকে চাব পাৰিবা নিশ্চয়কৈ যে আহমেদাবাদ চুৰাট শিল্প অঞ্চল সো গতিকে মুম্বাই পুনে শিল্প অঞ্চলতো পোৱা যায় কিন্তু এইটো ইম্পৰ্টেণ্ট যে আহমেদাবাদ চুৰাট শিল্প অঞ্চলত কি পোৱা যায় যে গুজৰাটৰ আহমেদাবাদ চুৰাট শিল্প অঞ্চলটো হৈছে ভাৰতৰ এক প্ৰধান শিল্প অঞ্চল এই অঞ্চলটো বিভিন্ন উদ্যোগৰ বাবে বিখ্যাত বিশেষকৈ বস্ত্ৰ হীৰা পেট্ৰ ৰাসায়নিক উদ্যোগৰ বাবে এই অঞ্চল জনাজাত বৰ্তমান এই অঞ্চলটোৱে দ্ৰুত বিকাশ লাভ কৰিছে
গতিকে বৰ্তমান কোনটো অঞ্চলে দ্ৰুত বিকাশ লাভ কৰিছে প্ৰশ্ন আছিলে, এইটো হ'ব আহমেদাবাদ চুৰাট শিল্প অঞ্চল। ঠিক আছে। তাৰপিছত ৰাসায়নিক সাৰ, কৃত্ৰিম আহজাতীয় দ্ৰব্য তৈয়াৰ কৰা বহুতো উদ্যোগো ইয়াত আছে, যে ইয়াত প্ৰাকৃতিক গেছ আৰু তেলৰ বাবে ভালেমান ৰাসায়নিক কল কাৰখানা স্থাপন কৰা হৈছে। চ' এইখিনি পইণ্ট ইম্পৰ্টেণ্ট, বুজি পাইছা? তাৰপিছত যিখিনি বস্তু দিয়া আছে ইয়াৰ বিষয়ে সববিলাকৰ বিষয়ে পঢ়িবা, যেনেকৈ গুৰুগ্ৰাম, দিল্লী, মিৰাট শিল্প অঞ্চল ইয়াত কি কাৰণে বিখ্যাত। যেনেকৈ আমাৰ অসমৰ আচাৰীকান্দি টেৰাকোটা ধুবুৰী ডিষ্ট্ৰিক্টত আছে, টেৰাকোটাৰ কাৰণে বিখ্যাত। ঠিক আছে, মাটিৰ বস্তু উৎপাদন কৰা হয় তাতে, বুজি পাইছা? এতিয়া তোমালোকে আৰু তেনেকুৱা প্ৰশ্ন নাই। চ' মই ভিডিঅ'টোৰ আগত এইটো এটা প্ৰশ্ন দেখাই দিছিলোঁ, এইটো মই এবাৰ দেখাই দিওঁ। ইয়াত এটা প্ৰশ্ন আছিলে, মই কৈছিলোঁ যে এইটো চলিউশ্যন আমি কৰিম বুলি। ইয়াত কৈছিলোঁ যে তোমালোকৰ অঞ্চলত কি প্ৰকাৰৰ কৃষি দেখিবলৈ পাইছা উল্লেখ কৰা। গতিকে তোমালোকৰ অঞ্চলত কি প্ৰকাৰৰ কৃষি দেখা পাইছা, তোমালোকে নিশ্চয়কৈ কি দেখা পাইছা? ধান খেতি কৰা, ৰোপণ খেতি দেখা পাইছা, ঘেঁহু খেতি, কুঁহিয়াৰ খেতি দেখা পাইছা, গতিকে ৰোপণ খেতিৰ অন্তৰত পৰিব। তাৰপিছত যদি তোমালোকে ফুলকবি বা আলু যদি দেখা পাইছা, গতিকে আলু খেতি কিহৰ আণ্ডাৰত পৰিব? এইটো গহন বা নিবিড় খেতিত। তেনেকুৱা ধৰণৰ মিশ্ৰিত খেতিও তোমালোকে দেখা পাইছা। মিশ্ৰিত খেতিত কি কৰে, যে মিশ্ৰিত কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। গতিকে শস্যৰ খেতিও কৰা হয়, পশুপালনো কৰা হয়। এই খেতিৰ দ্বাৰা পশু খাদ্য উৎপাদন কৰা হয় আৰু পশুৰ মল মূত্ৰ আদি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰা হয়। মিশ্ৰ কৃষি পদ্ধতিত গোটেই বছৰ জুৰি একেডৰা মাটিতে ভিন ভিন কৃষিকাৰ্য চলি থাকে, ফলত উৎপাদন অধিক হয়। যেনেকুৱা তুমি এটা গৰু পুহিলা, পশুপালন আৰু শস্য কৰিলা কি, এটা আলু খেতি। গতিকে গৰুৰ যিটো গোবৰ আছে, গোবৰটো তুমি আলু খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰিলা, গতিকে সেইটো দুয়োফালেদি সুবিধা হয়। সেইকাৰণে এইটোক মিশ্ৰিত খেতি বুলি কোৱা হয়। বুজি পালা? গতিকে মিশ্ৰিত খেতি বুলি যদি কাক কোৱা হয় এইটো লিখিবা, হৈ যাব। দুটা ধৰণে কৰা হয়। চ' যি কি নহওক বাকীখিনি সময় থাকিলে পঢ়িবা, ইম্পৰ্টেণ্টখিনি মই তোমালোকক দেখাই দিলোঁ। এতিয়া আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট পাৰ্ট যিটো আছে, পাৰ্ট 4, এইটো দেখা যোৱা নাই চাগে স্ক্ৰীনত, দক্ষিণ আফ্ৰিকা, আমি নেক্সট ভিডিঅ'ত স্ক্ৰীনত ক্লিক কৰি চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।